মুদ্ৰা যোজনা's performance নিউজতকে বেছি আমি আঁচনিটো পঢ়িম PM মুদ্ৰা PM মুদ্ৰা কিয় হৈছিলে কিয় লঞ্চ কৰা হৈছিলে চাওক PM মুদ্ৰা প্ৰথম 2016 চনত আঁচনিটো লঞ্চ কৰা হৈছিলে It continues to evolve as a key initiative for promoting entrepreneurship in India আৰু এই PM মুদ্ৰা যোজনা আঁচনিৰ মূল উদ্দেশ্য আছিল ইজি কোলেট্ৰেল ফ্ৰী মাইক্ৰো ক্ৰেডিট দিয়া মানে কোলেট্ৰেল ফ্ৰী মানে কোনো বন্ধকত মানে বস্তু থব নালাগে মানে মৰ্টগেজ কোনো মৰ্টগেজ নিদিয়াকে যদি কিবা লোন লয় হেতু কোলেট্ৰেল ফ্ৰী লোন বুলি কোৱা হয় আৰু মাইক্ৰো ক্ৰেডিট মানে সৰু সৰু লোন তো সৰু মানে কোলেট্ৰেল ফ্ৰী লোন বিলাক য'ত নন কৰ্পোৰেট নন ফাৰ্ম সৰু যিবিলাক উদ্যোগী মাইক্ৰো এন্টাৰপ্ৰেনাৰ্ছ তেওঁলোকক দিয়াৰ কাৰণে মুদ্ৰাৰ ফুল ফৰ্মটো মনত ৰাখিব মাইক্ৰো ইউনিটছ ডেভেলপমেন্ট এণ্ড ৰিফাইনেন্স এজেন্সি মুদ্ৰাৰ ফুল ফৰ্মটো বহুতখিনি পৰীক্ষাত আহে গতিকে ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব মাইক্ৰো ইউনিটছ ডেভেলপমেন্ট এণ্ড ৰিফাইনেন্সিং এজেন্সি মুদ্ৰাৰ চাৰিটা ক্যাটাগৰী আছে মুদ্ৰা লোনৰ এইকেইটা মই ইয়াত দি দিছো এই গুটেকেইটা কিন্তু ইম্পৰ্টেন্ট হয় প্ৰথমটো শিশু তাৰপিছতো কিশোৰ চাওক প্ৰথমতে এজন শিশু থাকে মানুহ তাৰপিছত কিশোৰ অৱস্থাত যায় তাৰপিছত তৰুণ অৱস্থাত যায় তাৰপিছত তৰুণ প্লাস আৰু ডাঙৰ হৈ গ'ল মানে তো শিশুৰ আন্ডাৰত 50000 টকালৈকে লোন দিয়া হয় কিশোৰ ক্যাটাগৰীত 50000 ৰ পৰা 5 লাখলৈকে লোন দিয়া হয় তৰুণ ক্যাটাগৰীত 5 লাখৰ পৰা 10 লাখ আৰু তৰুণ প্লাস ক্যাটাগৰীত 10 লাখৰ পৰা 20 লাখ তাৰ মানে 0 to 50000 এটা 50000 to 5 লাখ এটা 5 লাখ to 10 লাখ এটা আৰু 10 লাখ to 20 লাখ এটা কিশোৰ তৰুণ আৰু তৰুণ প্লাস গুটেকেইটা আপোনালোকে